Hello students, welcome to Vinita Tutorial. আশা কৰোঁ তোমালোক সকলো ভালেই আছা। আজি মই তোমালোকৰ আগলৈ এটা অতি সুন্দৰ কবিতা বুবুলৰ ৰাজহাঁহ কবি অতুল চন্দ্ৰ হাজৰিকা পঢ়িবলৈ ওলাইছো কবিতাটো। কবিতাটো পঢ়ি কবিতাটো অকল সৰু সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে নহয়, একদম ডাঙৰ ডাঙৰ মানুহখিনিৰ কাৰণে অতি প্ৰয়োজনীয় কবিতা। আৰু এতিয়া বৰ্তমান যিটো অৱস্থা চলি আছে, বৰ্তমান কাৰেণ্ট যিটো চিটুৱেশ্যন চলি আছে, আমি বাতৰিয়ে চাতৰিয়ে যিবিলাক কথা পাই আছোঁ, এই কাৰেণ্ট চিটুৱেশ্যনটোৰ লগত ইমান সুন্দৰকৈ কবিতাটো খাপ খোৱা নহয়। তোমালোকে পঢ়া, মই পঢ়ি দিওঁ, তোমালোকে শুনা, লগতে তোমালোকেও পঢ়া আৰু তোমালোকৰ নিজৰো হাঁহি উঠিব। আৰু কোনে কেনেকৈ বুজি পালা কমেণ্টত লিখিবা। আহা, বুবুলৰ ৰাজহাঁহ কবি অতুল চন্দ্ৰ হাজৰিকা। বুবুলৰ এজনী ৰাজহাঁহ আছিল, মোৰ পুখুৰীত চৰে। সেইজনী হাঁহে নিতৌ একোটা সোণৰ কণীকে পাৰে। কণীবোৰ পাই বুবুলে নিতৌ আলাসত পাতে চাং। সেইবোৰ বেচি মটৰ কিনিব মনতে পাতিছে পাং। নেলাগে পঢ়িব, কষ্ট কৰিব, নিজেই সকলো হ'ব। নিতৌ গধূলি মটৰত উঠি চিনেমা চাবলৈ যাব। কিন্তু এটি কথা, সেয়ে মাথো লেঠা, দিনে মাত্ৰ এটা কণী। গোটাই থাকোঁতে যাব বহুদিন, কেতিয়ানো হ'ব ধনী। বুবুলে ভাবিলে বুবুলে আৰু কতদিন বাট চাম আশা পালি। হাঁহজনী মাৰি আছে যত কণী, উলিয়াম পেট ফালি। দেখা পাইছেনে? অ'কে। ইদৰে মনত দুষ্ট বুদ্ধি সাজি বাৰীৰ চুকলে গৈ বুবুলে এদিন হাঁহজনী মাৰি খোজে ধনী হ'বলৈ। কিন্তু ই কি হাঁহ, কণী দেখোন নাই। ভবা কথা মিছা হ'ল, ফেকুৰি ফেকুৰি কান্দিলে বুবুলে, হাঁহজনী মোৰ গ'ল। দাতাই দিলেও বিধাতাই নিদিয়ে, মাকে দেখি বিচুতি হ'ল। বুবুলৰ পিঠিত ঔটেঙা সৰিল, দুষ্টালিৰ প্ৰতিফল। তোমালোকে কবিতাটোৰ পৰা কি বুজি পালা? আকৌ এবাৰ মই পঢ়ি দিছোঁ কবিতাটো। অতি সুন্দৰ কবিতা। অকল যিটো ক্লাছলৈ দিছে সেইটো ক্লাছৰ কবিতা নহয়। এইটো কোনটো ক্লাছৰ কবিতা চোৱা। ইয়াত দিছে পঞ্চম খণ্ড। এইটো ক্লাছ 5ৰে কবিতা। ABD পাব্লিকেশ্যনৰ, আছাম বুক ডিপো পাব্লিকেশ্যনৰ 5ম শ্ৰেণীৰ কবিতা যদিও হয়, কিন্তু কবিতাটো ডাঙৰ সৰু ডাঙৰ সকলোৰে কাৰণে উপযোগী কবিতা। কেলে শুনা। বুবুলৰ এজনী ৰাজহাঁহ আছিল, মোৰ পুখুৰীত চৰে। সেইজনী হাঁহে নিতৌ একোটা সোণৰ কণীকে পাৰে। এতিয়া চোৱা, বুবুলৰ এজনী ৰাজহাঁহ আছিল, মোৰ পুখুৰীত চৰে। সেইজনী হাঁহে নিতৌ একোটা সোণৰ কণীকে পাৰে। ৰাজহাঁহজনীয়ে সদায় কি কৰে, একেটা সোণৰ কণী পাৰে। সোণৰ কণী, এজনী ৰাজহাঁহৰ কণীবিলাক এনেও ডাঙৰ, গতিকে সোণৰ কণীটো আৰু কিমান ডাঙৰ হ'ব তুমি ভাবাচোন। কণীবোৰ পাই বুবুলে নিতৌ আলাসত পাতে চাং। আলাসত চাং পতা মানে বিভিন্ন কল্পনা কৰে, আৰু যিটো নেকি সম্ভৱ নহয় তেনেকুৱা কল্পনাও বুবুলে কৰে, মানে বহুত কল্পনা তাৰ। তাৰপিছতে নিতৌ মানে সদায়। সেইবোৰ বেচি মটৰ কিনিব মনতে পাতিছে পাং। পাং মানে প্লেন। মানে মনত তাৰ বিভিন্ন ধৰণৰ প্লেন প্ৰগ্ৰেম চলি আছে, আৰু সি হাঁহৰ কণীবিলাক একদম বিক্ৰী কৰি পেলাই মটৰ কিনিব, মানে গাড়ী কিনিব। নালাগে পঢ়িব, কষ্ট কৰিব, নিজেই সকলো হ'ব। আমাৰ মাহঁতে আমাক পঢ়িবলৈ কেলে কয়? তোমালোকক মাহঁতে পঢ়িব কেলে কয়? বাবাও ভালকৈ পঢ়, মাজনীও ভালকৈ পঢ়, ভাল চাকৰি এটা কৰিলে জীৱনত কষ্ট নহয়, ভালকৈ থাকিব পাৰিবি। এইটো কথা কয় নে নকয়? এতিয়া সি কৈছে যে পঢ়ি ইমান কষ্ট মই কেলে কৰিম? আল্টিমেটলি মই চাকৰি কৰি ধন ঘটিম, ধন ঘটিলে মোৰ মানে মই আৰামত থাকিব পাৰিম। মেইন একদম চামাৰিটো ক'ব গ'লে সেইটোৱে নহয় জানো? মেইন কথাটোতো সেইটোৱে। গতিকে যদি পঢ়ি পেলাই চাকৰি কৰি পইচা ইনকাম কৰিবলৈ হয়, গতিকে এতিয়া সোণৰ কণীখিনি বিকিয়ে দেখোন মই পইচা ইনকাম কৰিব পাৰোঁ। গতিকে নালাগে পঢ়িব, কষ্ট কৰিব, নিজে সকলো হৈ যাব, হয়নে? একদম শ্বৰ্টকাট। আমি পঢ়িম, ভালকৈ পঢ়ি কষ্ট কৰি পঢ়ি চাকৰি লৈ পেলাই পইচা ইনকাম কৰালৈকে বহুত দিন। গতিকে এতিয়া ইমান কষ্ট কোনে কৰিব লাগে?
ডাইৰেক্ট সোণৰ কণীটো বিকি গাড়ী মটৰ কিনি আৰু সকলো হৈয়ে যাব। নিতৌ গধূলি মটৰত উঠি চিনেমা চাবলৈ যাব। সি আকৌ মানে এনজয়মেণ্টটো কি বুলি ভাবিছে, কেনেকৈ ধৰণে উপভোগ কৰিব, নিজৰ গাড়ী এখন কিনিব, গাড়ীখন কিনি পেলাই সি সদায় চিনেমা চাব যাব। সেইটো তাৰ কাৰণে মানে মানুহৰ চবৰে এইম ইন লাইফ থাকে নাই, চাকৰি কৰি কি কৰিবা, আমুক তামুক ক'ত ফুৰিব যাবা, তাত ফুৰিব যাবা, সি ভাবিছে কি মই সদায় চিনেমা চাব যাম গাড়ীত উঠি। কিন্তু এটা কথা, সেয়ে মাথো লেঠা, দিনে মাত্ৰ এটা কণী, গোটাই থাকোঁতে যাব বহুদিন, কেতিয়ানো হম ধনী। তাৰ কৈছে ডেইলি যদি মাত্ৰ এটা এটা কণী হ'বলৈ হয়, গোটাই 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 বহুত টকা কৰিবলৈ মই কেতিয়া ধনী হ'ম, হয়নে? এই অলপ 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 অলপকৈ গোটাই থাকোঁতে দেখোন মোৰ বহুত দিন যাবগৈ। সেয়ে কি ভাবিলে বুবুলে আৰু কতদিন বাট চাম আশা পালি, হাঁহজনী মাৰি আছে যত কণী, উলিয়াম পেট ফালি। হাঁহজনী মাৰি পেলাই পেটত যিমান কণী আছে চব কণী একেবাৰতে উলিয়াই একেবাৰতে বেছি কিনি একেবাৰে ধনী হৈ যাব আৰু সি সেইটো কথা ভাবিছে। ইদৰে মনত দুষ্ট বুদ্ধি সাজি বাৰীৰ চুকলে গৈ, বুবুলে এদিন হাঁহজনী মাৰি খোজে ধনী হ'বলৈ। কথা নাই বতৰা নাই, সি এনেকুৱা বেয়া বুদ্ধি মনত ভাবি লৈ পেলাই বাৰীৰ চুকত গৈ হাঁহজনী মাৰি পেলালে আৰু। কিন্তু ই কি হাঁহ, কণী দেখো নাই, ভবা কথা মিছা হ'ল। ফেকুৰি ফেকুৰি কান্দিলে বুবুলে, হাঁহজনী মোৰ গ'ল। কি হ'ব এতিয়া, তাইতো পেটত এটাও কণী নাছিলে। বুবুলে কান্দি কান্দি ভাবিছে কি হ'ল এতিয়া, আৰু মই যিজনী হাঁহে এটা হ'লেও কণী দি আছিলে, সোণৰ কণী, তাইকো মই মাৰি দিলোঁ। দাতাই দিলেও বিধাতাই নিদিয়ে, মাকে দেখি বিচুতি হ'ল, বুবুলৰ পিঠিত ঔটেঙা সৰিল দুষ্টালিৰ প্ৰতিফল। মাকৰ খং উঠিছে, হয়নে? এতিয়া চোৱা তোমালোকে, অলপ অলপ এটা সোণৰ কণী ধেমালি নেকি, হয়নে? সি আকৌ গোটেইগাল একেলগে লৈ ধনী হ'ব বিচাৰিছিলে। এটা এটা কণী পাই থাকোঁতেই তাহাঁতি ধুনীয়াকৈ চলিব পাৰিলেহেঁতেন, হয়নে? দাতাই দিলেও বিধাতাই নিদিয়ে, মাকে দেখি বিচুতি হ'ল। বিবুদ্ধি, তাৰমানে কি কৰিব, কিং কৰ্তব্য বিমূৰ বুলি কথা এটা আছে নহয়, সেইটো হ'ল। বুবুলৰ পিঠিত ঔটেঙা সৰিল দুষ্টালিৰ প্ৰতিফল, তাৰমানে বুবুলৰ পিঠিত ঔটেঙা সৰা মানে ৰাম পিটন, আৰু মানে ৰাম পিটন। ঔকিল ঔটেঙা সেনেকুৱা, তাৰমানে এই ঔটেঙাটো সৰিলে ওপৰৰ পৰা যিমান দুখ পায়, মাটিত একদম ধপাচকৈ পৰিলে, ঠিক তেনেকৈ তাৰমানে মাকে তেনেকৈ মাৰে। বুবুলৰ পিঠিত ঔটেঙা সৰিল দুষ্টালিৰ প্ৰতিফল, মানে দুষ্ট কৰাৰ ফল হিচাপে সি ৰিৱাৰ্ড হিচাপে কি মাকৰ পিটন খালে, হয়নে? এতিয়া চোৱা, এই কবিতাটোৰ পৰা আমি কি শিকিলোঁ? আমি ধৈৰ্য ধৰি লাহে ধীৰে কাম কৰিব লাগে, হয়নে? এতিয়া যে এই মানুহবিলাকৰ যে ইমান পইচা, যিখিনিয়ে এতিয়া আজিৰ বাতৰি চাতৰিবিলাক বুজি পোৱা হৈছা, সেইখিনি ল'ৰা ছোৱালীক কৈছোঁ দেই, যিখিনিয়ে বুজি পোৱা হোৱা নাই, সৰু হৈ আছা, সেইখিনিৰ কাৰণে এটাই কথা, ভগৱানে আমাক যিখিনি দিছে, অলপ অলপকৈ দিলেও সুস্থভাৱে আমি থাকি ভালকৈ আমি চলি থাকিব পাৰিব লাগে। বহুত বেছি আমি লোভ কৰিব নালাগে। সৰু সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে সেইখিনিয়ে কথা। এতিয়া ডাঙৰখিনিৰ কাৰণে মই এটা কথা কওঁ, এই যে চোৱাচোন, মানুহবিলাকে যে ট্ৰেডিঙৰ নামত নিজৰ সাঁচতীয়া পইচা যি য'ত আছিলে যে দি পেলাই এতিয়া সৰ্বশান্ত হ'ল না। তাৰমানে কি, ছাপ'জ এটা সোণৰ কণী আছিলে, তেখেতসকলৰ হাতত এটা এটা সোণৰ কণী আছিলে, তেখেতসকলে সেই বেছিকৈ সোণৰ কণী পোৱাৰ আশাত সেইখিনি পইচা জমা দি হাঁহজনী যেনেকৈ মৰি থাকিল, তেখেতৰ নিজৰসকলৰ পইচাবোৰ গুচি গ'ল, হয়নে? এই বৰ্তমান যিটো অৱস্থা পৰিস্থিতিৰ লগত এই কবিতাটোৰ বহুত মিল আছে, হয় নাই বাৰু? তোমালোকে মোক কমেণ্টত লিখিবা, যিখিনি ল'ৰা ছোৱালীয়ে বুজি পাইছে লিখিবা, আৰু ডাঙৰসকলেও, যিসকলে কথাটো ভাবি হাঁহি উঠিছে চাগে আপোনালোকৰ, মইনো কি কথা কৈছোঁ, তথাপি আপোনালোকে কমেণ্টত লিখিবচোন। আৰু যদি ভাল লাগিলে কবিতাটো শ্বেয়াৰ কৰিব, লাইক কৰিব নাপাহৰিব। চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, লগ পাম দ্বিতীয় নতুন এটা ভিডিঅ'ত।